আজি ৭ জুলাই ২০২৫ দিনা DEEৰ ফালৰ পৰা এখন অফিচিয়েল নোটিছ পাব্লিছ হ'ল। তো নোটিছখনত কি লিখা আছে মই আপোনালোকক পঢ়ি শুনাই পিছত মূল কথাটো কৈছোঁ। তো It is for information of all concerned that the second phase of physical document verification of the candidates against the advertisement Bhait Nong Iman dated 2026/12/2023 for recruitment to the post of regular teacher in LP and UP school under DEE Assam is currently underway at the Rohika Assam Agriculture University International Guest House, Khanapara, Guwahati. তো started from 27/6/2025। তো কথাটো ইয়াত এইটোৱে কোৱা হৈছে যে আপোনালোকৰ যি 5550টা পদৰ যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ 27 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 10 তাৰিখলৈকে চলিব। তাৰপিছতে এটা পইণ্ট ইয়াতে এইটো কথা কোৱা হৈছে, ইন দিছ ৰিগাৰ্ড মেনি কেণ্ডিডেট আৰ ভিজিটিং দ্য অফিচ অফ দ্য undersigned with grievances of not finding their names in the verification list। তো ইয়াতে এইটো কথাই কোৱা হৈছে যে যিসকল প্ৰাৰ্থীৰ নাম ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত অহা নাই কিন্তু তেওঁলোকৰ নাম্বাৰ অইন কেণ্ডিডেট মানে ফিজিকেল ভেৰিফিকেশ্যনত নাম থকা কেণ্ডিডেটতকৈ যিসকল কেণ্ডিডেটৰ নাম অহা নাই সেই সকল কেণ্ডিডেটে DEE ভিজিট কৰি আছে। তো তাকে লৈ এই নোটিছখন দিছে আৰু ইয়াতে এইটো কথাও কোৱা হৈছে যে ইট ইজ অলছো টু বি মেনশ্যনড দ্যাট দ্য পাব্লিছড লিষ্ট are only for physical document verification and the mere presence of name of candidates in the physical document verification list does not qualify them for the merit list। তো এইটো কথা ক্লিয়াৰলি মেনশ্যন কৰিছে যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম থকা মানেই আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম যে আহিব সেইটো নহয়। তো এইটো কথা ইয়াতে কোৱা হৈছে, all the details of the recruitment process are also published from time to time in the website of DEE Assam so that the candidate can keep themselves updated about the recruitment। তো এইটো কথাই কোৱা হৈছে যে আপোনালোকক টাইম টু টাইম DEEৰ যিটো অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটত আপোনালোকৰ তথ্যবিলাক প্ৰকাশ কৰা হ'ব, কি কৰা নহ'ব, পিছত আকৌ মাতিব নেকি, এনেধৰণৰ বহুত ইনফৰমেশ্যন আপোনালোকে এইটো ছাইটত পাব। সেইকাৰণে আপোনালোকক এই ছাইটটো ভিজিট কৰিবলৈ কৈছে আৰু therefore even after knowing the above criteria, if any candidate still has any specific grievance, she may visit the office as follows with supporting document on the date and time as mentioned below। তো আপোনালোকক কোৱা হৈছে ইয়াৰ মাজতে আপোনালোকে যদি ছেটিছফাইড নহয়, আপোনালোকৰ কিবা যদি বিশেষ গ্ৰিভেন্স আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখা পাইছে 18 আৰু 19 জুলাই 2025 দিনৰ 11টা বজাৰ পৰা 4টা বজালৈকে আপোনালোকৰ তাতে যাব পাৰিব আৰু আপোনালোকৰ যি সুধিব লগা আছে, ক'ব লগা আছে, যি কমপ্লেইন আছে, অভিযোগ আছে, প্ৰতি অভিযোগ আছে, আপোনালোকে সকলো তাতে যাইখিনি ক'ব পাৰিব। আপোনালোকক বিশেষকৈ 2টা দিন দিয়া হৈছে। তো যিসকল কেণ্ডিডেটৰ নাম অহা নাই সেইটো এটা বিশেষ এটা চিন্তাৰ কথা। সেইকাৰণে বহুতো কেণ্ডিডেট DEEৰ অফিচ ভিজিট কৰিছে আৰু ভিজিট কৰাৰ ফলত DEEৰ ফালৰ পৰা এখন নোটিছ আজি প্ৰকাশ কৰিছে। তো নিশ্চয় আপোনালোকৰ বাবে ভালেই হৈছে, যিহেতু আপোনাক এটা চান্স দিয়া হৈছে, আপোনালোকৰ কমপ্লেইন সিহঁতে শুনিব, DEE শুনিব। গতিকে আপোনালোকে একো টেনশ্যন কৰিব নালাগে। আপোনালোকে ভেনুটো চাওক, ইয়াতে কনফাৰেন্স হল, ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। তো আপোনালোকে নিশ্চয়কৈ যাব আৰু যিসকল কেণ্ডিডেটৰ ভাল মাৰ্ক আছে কিন্তু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম অহা নাই তেওঁলোকে একো চিন্তা কৰিব নালাগে। আপোনালোকৰ নাম ডকুমেণ্ট পাতি যদি সকলোবিলাক ঠিকেই আছে তেতিয়াহ'লে আপোনালোকক ভেৰিফিকেশ্যন হয়তো নকৰিয়েই আপোনালোকৰ প্ৰভিজন মেৰিট লিষ্টত নাম আহিব পাৰে বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰি আপোনালোকৰ ফাইনেল
যিখন মেৰিট লিষ্ট সেই মেৰিট লিষ্টত আপোনালোকৰ নাম আহিব পাৰে। তো ইয়াৰ আগতে বহুতো তেনেকুৱা ঘটনা হৈছে মই জানো, সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে একো টেনশ্যন কৰিব নালাগে। তো